dear student, you are most welcome to my class. Myself, Dr. Apiluddin Ahmed. My dear student, আজি মই তোমালোকক ক্লাছ যিটো 11ৰ লিমিটছ আৰু ডেৰিভেটিভ চেপ্টাৰ আছে বা সীমা আৰু অৱকলন চেপ্টাৰ, সেই অৱকলন চেপ্টাৰৰ কিছুমান ইম্পৰ্টেণ্ট MCQ কুৱেশ্যন আমি আলোচনা কৰিম। কাৰণ যেহেতু তোমালোকৰ MCQ কুৱেশ্যনছ এইবাৰ 50টা আহিব, মানে 50 মাৰ্কৰ MCQ আহিব। চ' হোপ এই ভিডিঅ' লেকচাৰটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'ব, ৰাইট? চ' লিমিট বা সীমাৰ আমি কুৱেশ্যনবিলাক ছল্ভ কৰাৰ আগত সেই লিমিট আৰু সীমাৰ ফাৰ্ষ্ট তোমাৰ হেৰি জানিব লাগিব, এই ফৰ্মুলাকেইটা আগত জানিব লাগিব, নহয় জানো? যে ইয়াতে আমাক একচুৱেলি কেনেকুৱা টাইপৰ ফৰ্মুলা দৰকাৰ হয়। দেখা অলৰেডি মই কিন্তু এই যে লিমিটৰ যিমানবোৰ ইম্পৰ্টেণ্ট ফৰ্মুলা আছে সেইবিলাক বস্তু কিন্তু মই ক্লাছত অলৰেডি ছল্ভ কৰিছিলোঁ। তথাপিও মই ইয়াতে আৰু এবাৰ তোমালোকক বুজাই দিওঁ, যিকেইটা কুৱেশ্যনছ আমি ল'ম গোটেইকেইটা কুৱেশ্যন ইয়াতে কিন্তু ইম্পৰ্টেণ্ট হ'ব। আৰু সেই কুৱেশ্যনবিলাকৰ কাৰণে যিবিলাক ফৰ্মুলা আমাক লাগে, আজি মই সেই ফৰ্মুলাকেইটাকে তোমালোকক ইয়াতে হাইলাইট কৰি দিম। তো ফাৰ্ষ্ট ফৰ্মুলাটো তোমালোকে মন কৰিবা, এইটো এটা আমাৰ ফৰ্মুলা আছিলে যে লিমিট x টেন্স টু 0, আমি যদি ওপৰত সাইন x দিওঁ, তলত যদি x দিওঁ, এইটো কিমান হৈ যায়? 1 হৈ যায়, নহয় জানো? আৰু এটা কি আছিলে কোৱাচোন? আৰু এটা আছিলে লিমিট x টেন্স টু তুমি 0 দিয়া, ইয়াতে তুমি যদি 10x দিয়া, তলত যদি x দিয়া, এইটো কিমান আছিলে? 1 আছিলে, ৰাইট? তাৰপিছত তুমি আৰু এটা ফৰ্মুলা পাইছিলা, মন কৰাচোন, লিমিট x টেন্স টু 0 1 মাইনাছ cos x বাই x, এইটোৰ ভেলু কিমান আছিলে? 0 আছিলে, নহয় জানো? আৰু এটা কি আছিলে? লিমিট তুমি যদি x টেন্স টু 0 কৰি দিয়া, ইয়াতে দিয়া তুমি 1 মাইনাছ cos x, ইয়াতে যদি x স্কুৱেৰ দিয়া, এইটোৰ ভেলু তোমাৰ কি আছিলে? হাফ আছিলে, ৰাইট? তো এই যে আমি চাৰিটা কুৱেশ্যন যে আছে, এই চাৰিটা যে ফৰ্মুলা আছে নহয়, এই ফৰ্মুলা চাৰিটা আমাৰ মনত ৰাখিব লাগিব। কাৰণ আমি এই চাৰিটা ফৰ্মুলাতে আমি ইয়াতে বহুত কুৱেশ্যন আমি ছল্ভ কৰিম। যেনেকৈ ধৰা এইটো এটা আমাক কুৱেশ্যন দিছে, আমাক এই কুৱেশ্যনটো ছল্ভ কৰিব দিছে, আমাক কৈছে ইয়াৰে এই লিমিটৰ ভেলুটো কিমান হ'ব আমাক লাগে। তুমি যদি ভালকৈ মন কৰা, ইয়াতে কি আছে? সাইন x আছে আৰু কি আছে? 10x আছে। তাৰমানে এইটোক আমি আল্টিমেটলি কি কৰিব লাগিব? সাইন আৰু 10ৰ যিটো ফৰ্মুলা আছে, ষ্টেণ্ডাৰ্ড ফৰ্মুলালৈ তাক কনভাৰ্ট কৰি তাতে আমি লিমিট ইউজ কৰিব লাগিব, ৰাইট? তো ইয়াতে এই যে তুমি সাইন অফ x যিটো আছিল, সাইন অফ 5x, নহয় জানো? তো তুমি এটা কাম কৰা, সাইন অফ 5xক এইটো লিমিটত আমি এনেকৈ কৰিব পাৰোঁ নেকি? জাষ্ট তোমালোকে চাবা হা, এইটোক পূৰা ওপৰত তুমি কি দিলা? সাইন অফ 5x দিলা, তলত তুমি ইয়াতে এটা 5x দি দিলা বেছিকৈ, ঠিক আছে? আৰু তলত ইয়াতে কি আছিলে? 10x আছিলে, তুমি 10 অফ 7x আছিল লিখি দিয়া, আৰু তলত তুমি 7x লিখি দিয়া। এতিয়া লিখি দিয়াৰ লগে লগে আমি কি কৰিছোঁ দেখা, ইয়াতে 5x, এই 7x, এইটো কিন্তু কি লিখিছোঁ? বেছি লিখিছোঁ। কিন্তু বেছি লিখিলেও এই যে x আৰু x কিন্তু কি হ'ব? কাটি যাব। আল্টিমেটলি আমাৰ কি বেছি লিখা হৈছে? ইয়াতে 5 বেছি লিখা হৈছে, ইয়াতে কি লিখা হৈছে? 7 বেছি। তো আমি এইকেইটা কাটিবৰ কাৰণে কেনচেল কৰি যাতে আগৰ নিচিনাই থাকে, তাৰ কাৰণে মই ইয়াতে 5 দি মাল্টিপল কৰি দিছোঁ, ইয়াতে 7 দি মাল্টিপল কৰি দিছোঁ। দেখা এইটো মাল্টিপল কৰাৰ লগে লগে তেতিয়া তোমাৰ কি হৈ গ'ল? যে এই 5ও কেনচেল হৈ গ'ল, 7 কেনচেল হৈ আল্টিমেটলি কি আহি গ'ল? একে ভেলুকে আহি গ'ল, ৰাইট? তো এইটো বস্তু আমি পালোঁ। এতিয়া তুমি এটা কাম কৰিবা, ইয়াতে এই যে তুমি যে কি কয়, এই যে তুমি যে ইয়াতে 5 আৰু 7 লৈছিলা নহয়, এইকেইটাতো কনষ্টেণ্ট নাম্বাৰ, এইকেইটা লিমিটৰ বাহিৰত লৈ আহা। 5/7 এইকেইটাত কাম নাই, লিমিট ইয়াতে নাযায়। এতিয়া তুমি বাকী যিখিনি বস্তু আছে তাতে তুমি লিমিট লিখা। যেনেকৈ ধৰা ওপৰত কি আছে? সাইন অফ কি আছে কোৱাচোন? 5x বাই তলত আছে 5x, এইটো আছে। তো লিমিটটো তুমি ইয়াতে লৈ যোৱা, ইয়াৰ লগত লিমিট লৈ যোৱা, কাৰণ আমি লিমিট কি কৰিব পাৰোঁ? ডিষ্ট্ৰিবিউট কৰিব পাৰোঁ। তো ওপৰত আমি লৈ লৈছোঁ। চিমিলাৰলি তুমি কি কৰা? লিমিট x টেন্স টু 0, ইয়াতে তুমি কি আছিলে? 10 অফ 7x আছিল, তলত তুমি 7x দি দিয়া, ৰাইট? বাছ এইটো আমি দি দিলোঁ। বুজি পাইছেনে? আচ্ছা, এতিয়া এটা কাম কৰা তোমালোকে, এতিয়া তুমি দেখা ইয়াতে আছে 5x, ইয়াতে আছে 5x, ৰাইট? ইয়াতে আছে 7x, ইয়াতে আছে 7x। তাৰমানে এই যে সাইন x বাই x 10x বাই xৰ নিচিনা অলমষ্ট হৈছে, বাট ইয়াতে কি আছে? সাইনৰ ক্ষেত্ৰত 5x আছে, তলতো আছে 5x, কিন্তু ইয়াতে লিমিটত তুমি যদি চোৱা, লিমিটত কিন্তু কি আছে? অনলি x আছে, নহয় জানো? তো লিমিটৰ xতো কি কৰিব লাগিব? 5x লিখিব লাগিব, কাৰণ
তুমি ইয়াৰ ভেলুটো 1 তেতিয়াহে ইউজ কৰিব পাৰিবা যেতিয়া এইটোৰ ভেলু আৰু এইটোৰ ভেলু কি থাকে সেম থাকে ৰাইট তো তুমি এটা কাম কৰা তেনেহ'লে ইয়াতে এই যে xৰ ঠাইত তুমি কি দিয়া 5x দিয়া কিয় দিব পাৰো এইটো কাৰণ 5x দিলেও একে থাকে কাৰণটো কি জানা কাৰণটো হ'ল তুমি যদি x টেন্স টু ইয়াতে মই লিখি দিছোঁ হা ইয়াতে ব্ৰেকেট দি লিখি দিছোঁ দেখা xৰ মান যেতিয়া 0ৰ ফালে যাব সো অবভিয়াসলি 5xৰ মান কাৰ ফালে যাব 0ৰ ফালে যাব ইভেন তুমি যদি 7x লোৱা 7xৰ মানো 0ৰ ফালে যাব কাৰণ xৰ মান 0 দিলে 5xৰ মান 0 হৈ যায় xৰ মান 0 দিলে 7xৰ মান 0 হৈ যায় দ্যাট মিন্স xৰ ঠাইত আমি 5x টেন্স টু 0 লিখিব পাৰো আৰু ইয়াতে 7x টেন্স টু আমি কি লিখিব পাৰো 0 লিখিব পাৰো এতিয়া তুমি কোৱাচোন এই পুৰা ভ্যালুটো কিমান হ'ব ওপৰৰ ভ্যালুটো কিমান হ'ব 1 হ'ব তলৰ ভ্যালুটো কিমান হৈ যাব 1 হৈ যাব ওপৰৰ ভ্যালুটো 1 পালো এইটোৰ ভ্যালুটো আমি 1 পালো তো আলটিমেটলি ইয়াৰ ভ্যালুটো তেনেহলে কিমান হ'ব কোৱা এই লিমিটৰ ভ্যালুটো কিমান হ'ব ওপৰত আছিল 5/7 এইটো আছিল 5/7 আৰু ইয়াতে ওপৰত 1 তলত 1 তাৰ মানে 5/7 * 1 5/7 * 1 মানে ইয়াতে ভ্যালু কিমান হৈ যাব কোৱাচোন এইটোৰ ভ্যালু তোমাৰ হৈ আছে ইয়াতে 5/7 ৰাইট দ্যাট মিন্স তুমি যেটো তোমাৰ যেটো কোশ্চেন আছিলে কোশ্চেনটো কি আছিল এইটো নহয় জানো 5/7 ৰ অপচন যেটো আছে এই অপচনটো কি হৈ যাব কাৰেক্ট হৈ যাব কথাটো বুজিছানে তো আমি এনেকুৱা টাইপৰ কোশ্চেন কিন্তু কৰিব লাগিব তো ইয়াতে মই ডিটেইলছ কোশ্চেনটো কৰি দিছো তোমালোকে পাৰিলে আৰু ই কৰিবা আৰু এটা ধৰা ডাইৰেক্ট কোশ্চেন এনেকুৱা টাইপৰ আহিব পাৰে কাৰণ যেহেতু ইয়াৰ পৰা বহুত কেইটা এমসিকিউ দিব 50 মাৰ্কৰ এমসিকিউ দিব সো একদম ইজি বেসিক কোশ্চেন এমসিকিউ ভৰাই দিব পাৰে ঠিক আছে এটো দেখা ডাইৰেক্ট আমাক কি কৈছে লিমিট x টেন্স টু 0 sin x by x ৰ মান কিমান হ'ব তো অবিয়াসলি ইয়াৰ মান কিমান হ'ব কোৱাচোন ইয়াৰ মান হ'ব তোমাৰ 1 রাইট আচ্ছা এটো পাই গলা তার পিছত তুমি যদি এটোৰ কথা চিন্তা কৰা দেখাছোন এটো কোশ্চেন এটো cos limit x tends to 0 1 minus cos x by x ইয়াৰ মান কিমান হৈ যাব ডাইৰেক্টলি 0 হ'ব এটো আমি ডাইৰেক্ট ফৰ্মুলাৰ পৰা জানো কিন্তু তোমালোকে প্ৰুফো কৰিব পাৰো এনেকে প্ৰুফ কৰিব পাৰো কিন্তু তোমালোকে ডাইৰেক্ট ফৰ্মুলা যি হিচাপত যেটো মুখস্থ কৰিছা তো ডাইৰেক্ট এনেকে মনত এটোৰ ভ্যালু কিমান হ'ব কোৱাচোন এটোৰ ভ্যালু হ'ব তোমাৰ হাফ এটোৰ ভ্যালু তোমালোকে মন কৰিবা এটো ফৰ্মুলা ডাইৰেক্ট না এটো মই আৰু কৰি নি দিও এটোৰ ভ্যালু কিমান হ'ব লিমিট x টেন্স টু 0 10x by x এটোৰ ভ্যালু কিমান হ'ব তোমালোকৰ জানা এটোৰ ভ্যালু কিমান হ'ব 1 হ'ব তো এটোৰ ভ্যালু আমাক নালাগে মুখস্থ কৰিলে মনতটো আছে অলৰেডি পাৰিবা এইটো ভ্যালু কিমান হ'ব এটো কৰি দিম মই দেখা sin of 3x by x আছে তো এটোকো তুমি কি কৰিবা আলটিমেটলি এটোক আমি কি কৰিব লাগিব ফৰ্মুলাত লৈ যাব লাগিব নহয় জানো তো এটোক যদি আমি ফৰ্মুলাত লৈ যাও এটোক আমি কেনেকৈ লিখিব পাৰো কোৱাচোন লিমিট x tends to of 0 তুমি উপৰত কিমান আছে sin of 3x আছে তো তুমি তলতো 3x লিখি দিয়া সেম বনাব লাগিব কিন্তু তুমি কি বেছি লিখিলা এই 3 টো বেছি লিখিছা নহয় জানো এই 3 টো কাটিব কাৰণে উপৰত তুমি 3 পূৰণ কৰি দিয়া বাস হৈ গল তাৰ পিছত এই 3 টো তুমি কি ৰাখা বাহিৰত লৈ আহা ৰাখিলো তাৰ পিছত তুমি লিমিট জি আছিলে ডাইৰেক্টলি এনেকৈ বহাই দিয়া sin of কিমান পাইছো আমি 3x পাইছো তলত আমি 3x পাইছো তাৰ মানে আমি সেম পাইছো ইয়াতে জি অকল আমি ইয়াতে কৰিব লাগিব হেতু এতিয়া এই যে x টেন্স টু 0 ঠাইত আমি কি লিখিব পাৰো এটো জানো আমি 3x টেন্স টু 0 লিখিব পাৰো তাৰ মানে আমি এই পুৰাটোৰ ভ্যালু ইয়াতে আমি কি পাই যাম 1 পাই যাম তো আলটিমেটলি ইয়াৰ ভ্যালু কিমান হ'ব 3 into 1 that means ইয়াৰ ভ্যালু কিমান হৈ যাব 3 হৈ যাব বুজি পাইছানে তাৰ মানে এই লিমিটৰ ভ্যালু 3 হ'ব that means এই অপচন will be the correct option বুজি পাইছা দেখা কিমান ইজি কোশ্চেন তোমালোক এইটো কোশ্চেন যে আছে this question is most important question এইটো কোশ্চেনত তোমাক কি কৈছে দেখা লিমিট x টেন্স টু 0 sin of x ডিগ্ৰী দিছে কিন্তু মনত ৰাখিবা x কি দিছে ডিগ্ৰী not simply x মনত ৰাখিবা এইটো কিন্তু x ডিগ্ৰী দিছে তলত দিছে x তো যদি এই এনেকুৱা ডিগ্ৰী টাইপৰ কোশ্চেন দিয়া থাকে তেতিয়া কিন্তু ডাইৰেক্টলি তুমি এনেকৈ মানে ভুল কৰি ইয়াৰ ভ্যালু 1 দিব নোৱাৰিবা কাৰণ ইয়াৰ ভ্যালু 1 দিলে তোমাৰ কি হৈ যাব 0 হৈ যাব মানে তুমি ৰং কৰিবা তো ইয়াতে এটা কথা মন কৰিবা এই যে আমি যেটো লিখিছো নহয় লিমিট x টেন্স টু 0 ইয়াতে আমি কি দিছিলো ফৰ্মুলা sin of x by x কিমান দিছিলো 1 দিছিলো নহয় এই যে 1 দিছিলো নহয় এই ফৰ্মুলাত এই যে x যে আছিল x থিটাটো যে আছিল এই থিটাটো কিন্তু ডিগ্ৰী মেজাৰত নাই এই থিটাটো কিহত আছে জানানে এটো আছে ৰেডিয়ান মেজাৰত তো তোমালোকে এটা কথাই মন কৰিবা লিমিটস আৰু ডেৰিভেটিভ জিয়াই নকৰা কিয় এই যিমানবোৰ ফৰ্মুলা আছে এই ফৰ্মুলাবোৰত তোমাৰ
সাইনৰ এংগেলবিলাক সদায় কি মেজাৰত লোৱা হয় ৰেডিয়ান মেজাৰত লোৱা হয় কিন্তু ইয়াতে তোমাক কিহত দিছে কোৱাচোন ইয়াতে দিছে তোমাক ডিগ্ৰী মেজাৰত তো তোমাক এতিয়া কি কৰিব লাগিব এই ডিগ্ৰী মেজাৰটো তোমাক ৰেডিয়ান মেজাৰত তোমাক লৈ যাব লাগিব তো ৰেডিয়ান মেজাৰত লৈ যাবলৈ হ'লে তুমি ৰেডিয়ানৰ যিটো ফৰ্মুলা আছে সেইটো তোমাক কি কৰিব লাগিব ইউজ কৰিব লাগিব এতিয়া তোমালোকে জানাইনে যে x ডিগ্ৰী ইকুৱেল টু কিমান হ'ব কোৱাচোন x ডিগ্ৰী ইকুৱেল টু কিমান হ'ব আচ্ছা এটা কথা মন কৰাচোন এইটো ডাইৰেক্টলি মই এনেকৈ লিখি নিদিওঁ এই ফৰ্মুলাটো তোমালোকে মন কৰাচোন এই যে 1 ডিগ্ৰী ইকুৱেল টু কিমান আছিলে কোৱাচোন পাই বাই 180 কি আছিলে ৰেডিয়ান আছিল এইটো নাছিল জানো এইটো আছিল ফৰ্মুলা যে 1 ডিগ্ৰী ইকুৱেল টু কিমান হয় পাই বাই 180 ৰেডিয়ান হয় তো ইয়াতে x ডিগ্ৰী ইকুৱেল টু তেনেহ'লে কিমান হ'ব এইটো কিমান হ'ব কোৱাচোন পাই বাই 180 ইনটু x হ'ব তাৰ মানে x পাই বাই 180 ৰেডিয়ান হ'ব ইয়াৰ মান তো তুমি এতিয়া কাম কৰিব লাগিব এই যে x নটৰ ভ্যালু যেটো পাইছো মানে x ডিগ্ৰীৰ ভ্যালু এই ভ্যালুটো তুমি এতিয়া এই ইয়াতে বহাই দিব লাগিব বহাইখিনি তাৰ পিছতে তুমি ফৰ্মুলা ইউজ কৰি তাৰ ভ্যালুটো তুমি ওলাব লাগিব লিমিটৰ ভ্যালুটো ঠিক আছে এতিয়া তুমি তেনেহলে xৰ ঠাইত আমি কি x ডিগ্ৰীৰ ঠাইত আমি কি লিখিব পাৰো পাই x বাই 180 আমি লিখিব পাৰো নহয় জানো তো তুমি এতিয়া কি কৰিবা ডাইৰেক্টলি এই যে x ডিগ্ৰী ঠাইত তুমি এটো কি লিখিবা কোৱাচোন মই ইয়াতে লিখি দিও এইটো ইকুৱেল টু তেনেহলে আমি কি লিখিম লিমিট x টেন্ডস টু 0 আছে ৰাখিছো ইয়াতে আমি কি কৰিম sin of পাই x বাই 180 লিখি দিম ঠিক আছে তলত কিমান আছে x আছে আছে এতিয়া তুমি আকৌ সেই আগৰ নিচিনাকৈ ফৰ্মুলাত পেলাব লাগিব এটো ইয়াতে কিমান আছে পাই x বাই 180 আছে তলত আছে x তাৰ মানে ইয়াক আমি তলত আমি পাই x বাই 180 লিখিব লাগিব নহয় জানো তো এটুক আমি কি কৰিব পাৰি এতিয়া sin of এই যে পাই x বাই 180 লিখিছো তলতো আমি কি কৰিম এই যে পাই x বাই 180 আমি লিখি দিম ঠিক আছে আচ্ছা এতিয়া লিখাৰ লগে লগে কিবা এটা বস্তুটো বেছি লিখিছো সেই বেছিটো আমি কি কৰিম এতিয়া ওপৰত লিখি দিম যাতে এটো কাটিখিনি সেম থাকে নহয় জানো তো কি বেছি লিখিছিলো পাই আপন 180 বেছি লিখিছিলো নহয় জানো এই যে পাই ইনটু পাই বাই 180 বেছি লিখিছিলো ওপৰত মাল্টিপল কৰি দিম তো সেম থাকি গল আচ্ছা আলটিমেটলি আমি এতিয়া কি পাই গলো দেখা অলমোস্ট ফৰ্মুলাৰ নিচিনা পাই গলো এতিয়া তুমি ইয়াৰ পৰা ডাইৰেক্টলি কোশ্চেনটোৰ ভ্যালুটো ক'ব পাৰিবা এতিয়া তুমি দেখা ইয়াতে আমি কি কৰিব পাৰো এই যে x টেন্ডস টু 0 আছিল ইয়াক আমি কি লিখিব পাৰো কোৱাচোন পাই x বাই 180 টেন্ডস টু 0 লিখিব পাৰো কাৰণ x টেন্ডস টু 0 মানে তাৰ ঠাইত তুমি 5x টেন্ডস টু 0 দিয়া 7x টেন্ডস টু 0 দিয়া পাই x টেন্ডস টু 0 দিয়া জিয়া নিদিয়া কিয় হেনেকে আমি দিব পাৰো কাৰণ ভ্যালুটো একে হয় এতিয়া তুমি ভালকৈ দেখা এই পুৰাটোৰ ভ্যালু কিমান পাইছা তুমি পাবা তুমি এই পুৰাটোৰ ভ্যালু তুমি কিমান পাবা 1 আৰু 1ৰ লগত পাই বাই 180 যেতিয়া তুমি পূৰণ কৰি দিবা তো আলটিমেটলি কিমান হ'ব ভ্যালুটো পাই বাই 180 হ'ব বুজি পাইছা তো দিস ইজ ওয়ান অফ দা ইম্পৰ্টেন্ট কোশ্চেনস এইটো কোশ্চেনস কিন্তু তোমালোকে কৰিবা বুজি পাইছা এনেকুৱা টাইপৰ হয়তো সাইন নিদিখিনি তোমাৰ 10x ডিগ্ৰী দিব পাৰে বা তোমাৰ হয়তো cos x ডিগ্ৰী দিব পাৰে হেনেকৈ জিয়ে নিদিয়ে কিয় তোমালোকে এটা কথা মন কৰিবা ডিগ্ৰীত যদি থাকে তাক আমি ৰেডিয়ানত কনভাৰ্ট কৰি কিনি তাৰ পিছতে লিমিটটো আমি কৰিব লাগে ৰাইট এই যেনেকৈ দেখা এইটো দেখা সেম কোশ্চেন এই যে x টোৰ পাৱাৰ কি দিছো আমি x ডিগ্ৰী দিছো ডিগ্ৰী ঠাইত আমাক কি হ'ব লাগিব তেনেহলে x ডিগ্ৰী ঠাইত আমি কি লিখিব লাগিব এইটো আমি লিখিব লাগিব পাই x বাই 180 তো এইটো যদি ইয়াতে বহাই দিয়া আৰু ইয়াক এই ফৰ্মুলাটো ইউজ কৰা তেনেহলে আকৌ ইয়াতে c অপচনটো কি তুমি পাবা কারেক্ট आंसर ঠিক আছে এটা তোমালোকে কৰিবা এই মই ইয়াতে কৰিছো দেখাইছে x ডিগ্ৰী ঠাইত আমি এটো লিখিছো তলত এটো যে পাই বাই 80 পূৰণ কৰিছো এতিয়া তুমি এই ফৰ্মুলাটো ইউজ কৰিবা কাৰণ দেখা এটা সেম আছে তো পূৰণ এটোৰ ভ্যালু কিমান হ'ব 1 এটোৰ ভ্যালু পাই বাই 8 80 180 হৈ যাব Similarly, ইয়াতেও দেখা সেম এইটো আহিব পাৰে একদম দেখা 1 minus cos of x degree by x তো similarly x degree তুমি কি কৰিবা এতিয়া সেম ওয়ে x degree তুমি কনভার্ট কৰা এই যে x degree মই পাই বাই 180 দি কনভার্ট কৰিছো ঠিক আছে এনেকৈ কৰি দিবা কিন্তু আলটিমেটলি তোমাৰ কি হ'ব তুমি দেখা এইটো তুমি যদি কনভার্টও কৰি দিয়া ইয়াৰ ভ্যালুটো তুমি 0 পাবা কাৰণ কেনেকৈ 0 পাবা মই তোমাক কৈছো কেনেকৈ 0 পাবা মই তোমালোকক দেখাই দিছো ৰবা কেনেকৈ 0 পাবা এইটো দেখো 1 minus of cos of
পাই এক্স বাই 180টো লিখিলা, তলতো ছাপোজ তুমি পাই এক্স বাই 180 লিখিলা, ওপৰত তুমি পাই বাই 180 দি পূৰণ কৰিলা, ঠিক আছে। এইটোতো ঠিকে আছে, সেম আগৰ নিচিনা ফৰ্মেটত আনিলোঁ। বাট কথাটো হ'ল তুমি কৰাৰ লগে লগে এই ভেলুটো তুমি কি পাই যাবা, ইয়াৰ লিমিটৰ ভেলুটো পাবা তুমি 0। তাৰমানে 0ৰ লগত তুমি যে পাই বাই 180 কৰিলেও ইয়াৰ ভেলুটো আল্টিমেটলি কিমান হ'ব কোৱাচোন, 0 আহি যাব। বুজি পাইছেনে? তাৰমানে তুমি এই কুৱেশ্যনটোৰ কাৰণে এই অপশ্যন উইল বি দ্য কাৰেক্ট অপশ্যন, এই অপশ্যন, ৰাইট? বুজি পাইছেনে? তো চিমিলাৰলি তুমি লিমিটৰ কুৱেশ্যন একেটাই মই কৰি দিছোঁ, আৰু বহুত কুৱেশ্যন এনেকুৱা আছে। তো তোমালোকে লিমিটৰ এইখিনি কুৱেশ্যনে তোমালোকে ছল্ভ কৰা, বাকী আৰু তোমালোকে যদি পাৰা চেষ্টা কৰিবা। বাট এই কনচেপ্টকেইটা যদি তোমালোকে ভালকৈ বুজিছা, এই কনচেপ্টকেইটাৰ পৰা কিন্তু এটা কুৱেশ্যন অহাৰ সম্ভাৱনা বহুত আছে। চ' মই তোমাক ডেৰিভেটিভছৰ ওপৰত ৰিলেটেড কুৱেশ্যনবিলাক মই তোমালোকক কালি দি দিম, ঠিক আছে? এইখিনি তোমালোকে আজি ভালকৈ নোট কৰা, আৰু এনেকুৱা টাইপৰ যিমানবোৰ কুৱেশ্যন আছে তোমালোকে ছল্ভ কৰিব চেষ্টা কৰা, ৰাইট? অ'কে, হ'ব দিয়া আজিৰ কাৰণে।